ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান হৈছে বোকাখাট। বোকাখাটত নিশা আৰক্ষী এনকাউণ্টাৰ আৰু আৰক্ষী এনকাউণ্টাৰত গুলীবিদ্ধ হৈছে ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা। এই সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতা হৈছে পাণবাৰীৰ যিটো CRPF কেম্পত গ্ৰেনেড নিক্ষেপৰ ঘটনা সংঘটিত হৈছিল তাৰ অভিযুক্ত এই দুইজন। আৰু নিশা আৰক্ষীৰ জেৰাত তেওঁলোকে কৈছিল তেওঁলোকে অন্য এটা পিষ্টল পাণবাৰীৰ যিটো কৃষি পাম আছে সেই কৃষি পামৰ কাষত তেওঁলোকে লুকুৱাই ৰাখিছিল বুলি আৰক্ষীক স্বীকাৰোক্তি দিছিল। আৰু আৰক্ষীয়ে তেওঁলোকক সেই স্থানলৈ নিশাৰ ভাগত লৈ গৈছিল। লৈ যোৱাৰ সময়তেই সেই লুকুৱাই থোৱা পিষ্টলটোৰে সঞ্জীৱ আৰু ভৱেশে আৰক্ষীলৈ গুলী নিক্ষেপ কৰে আৰু আৰক্ষীয়ে আত্মৰক্ষাৰ কাৰণে ওলোটাই গুলী চলায়। আৰক্ষী গুলীত গুলীবিদ্ধ হৈছে দুয়োজন অভিযুক্ত। ভৱেশ কলিতাৰ বাওঁ ভৰিত গুলী লাগিছে আৰু সঞ্জীৱ বৰুৱাৰ সোঁ ভৰিত গুলী লাগিছে। আৰু তেওঁলোকক নিশাই JMCHত ভৰ্তি কৰোৱা হয়। তেওঁলোকৰ যিহেতু যথেষ্ট ৰক্তক্ষৰণ হৈছিল, যথেষ্ট তেজ তেওঁলোকৰ ওলাইছিল। আৰু ইতিমধ্যেই এই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখা হৈছে। ইতিমধ্যে কোৱা হৈছে যে পিষ্টল লুকুৱাই ৰখা ঘটনাত এই দুজনে জড়িত হৈ আছিল, সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতা। ইতিমধ্যেই ভৱেশ কলিতাৰ ঘৰৰ পৰা ইয়াৰ আগতেও এটা পিষ্টল আৰক্ষীয়ে উদ্ধাৰ কৰিছিল।